নমস্কাৰ আপোনালোক সকলোকে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে অতি দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত ঘৰতে প্ৰস্তুত কৰা এবিধ দৰৱ ব্যৱহাৰ কৰি আমি ঘৰৰ ভিতৰৰ পৰা পঁইতাচোৰাবোৰ কিদৰে খেদি উঠিয়াব পাৰোঁ বা ঘৰৰ ভিতৰখন কিদৰে পঁইতাচোৰা মুক্ত কৰিব পাৰোঁ সেই বিষয়ে ক'বলৈ ওলাইছোঁ। ভিডিঅ'টি নিশ্চয় সকলোৱে শেষলৈকে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। বন্ধুসকল, পঁইতাচোৰা নামৰ এই পতংগবিধে মানুহক কিদৰে জ্বলা-কলা খুৱায় সেই বিষয়ে আমি নিশ্চয় সকলোৱে জানো। এই পতংগবিধ সাধাৰণতে জাৰকালিতকৈ গৰমৰ দিনত বেছিকৈ ওলোৱা দেখা যায়। ই কাপোৰ কানি, বাচন বৰ্তন আৰু খোৱা খাদ্যত বগাই গোটেই বস্তুবোৰ একেবাৰে লেতেৰা কৰি পেলায় আৰু বিশেষকৈ খাদ্যবস্তুত বগাই খাদ্যবস্তুবোৰ খোৱাৰ বাবে একেবাৰে অনুপযোগী কৰি তোলে। আৰু যদিহে কোনো কাৰণত এই খাদ্যবস্তুবোৰ মানুহে গ্ৰহণ কৰে তেনেহ'লে মানুহে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে বা আক্ৰান্ত হোৱা দেখা যায়। গতিকে এই পঁইতাচোৰাবোৰ আমি ঘৰৰ ভিতৰৰ পৰা উলিয়াই পঠিওৱাটো আমাৰ বাবে অতি দৰকাৰী। আজিকালি অৱশ্যে পঁইতাচোৰা ঘৰৰ ভিতৰৰ পৰা খেদি পঠিওৱাৰ বাবে বজাৰত বিভিন্ন ধৰণৰ দৰৱ পোৱা যায়, বিশেষকৈ বিভিন্ন ধৰণৰ স্প্ৰে পোৱা যায়। কিন্তু যদিহে এই স্প্ৰে ব্যৱহাৰ কৰা হয় তেতিয়া আচলতে মানুহৰ খাদ্যবস্তুত মিহলি হৈ এই স্প্ৰেবোৰে খাদ্যবস্তু বিষাক্ত কৰি তুলি মানুহৰ ক্ষতি কৰিব পাৰে বা স্বাস্থ্য ৰক্ষাত অনিষ্ট কৰিব পাৰে। বিশেষকৈ এনে স্প্ৰে যদি ব্যৱহাৰ কৰা হয় তেতিয়া সৰু ল'ৰা ছোৱালীৰ বাবে যথেষ্ট ক্ষতিকাৰক হৈ পৰে। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ বাবে এই স্প্ৰেৰ গোন্ধ পালে এলাৰ্জি হোৱা দেখা যায় বা মূৰৰ বিষ হোৱা দেখা যায়। গতিকে এনে স্প্ৰে ব্যৱহাৰ কৰাতকৈ পঁইতাচোৰা খেদাৰ বাবে আমি ঘৰতে কিছুমান ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি আমি ঘৰতে দৰৱ প্ৰস্তুত কৰিব পাৰোঁ আৰু এই দৰৱ ব্যৱহাৰ কৰিও আমি পঁইতাচোৰা অতি সহজে ঘৰৰ ভিতৰৰ পৰা খেদি পঠিয়াব পাৰোঁ। গতিকে বন্ধুসকল, আমি কি কি বস্তু ব্যৱহাৰ কৰি পঁইতাচোৰা খেদিব পৰা দৰৱ ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আজি আমি আপোনালোকক দেখাবলৈ লৈছোঁ। এই দৰৱবিধ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰথমতে আমি স্প্ৰে বটল এটা ল'ব লাগে। স্প্ৰে মানে বটল মানে যিকোনো বটলে ল'ব পাৰি আৰু এই স্প্ৰে কৰিব পৰা এই যিটো সাফৰ, এই সাফৰটো বজাৰৰ পৰা কিনি আনি যিকোনো বটলতে এই সাফৰটো লগাব পাৰি। গতিকে আমি আধা লিটাৰ পানীৰ বটলত এই সাফৰটো আমি লগাই লৈছোঁ আৰু এই স্প্ৰে কৰা এই সাফৰটোৰ দাম বেছি নহয়, 20 টকাতে পায়। গতিকে প্ৰথমতে আমি এই সাফৰটো কিনি আনি বটল এটাত ব্যৱহাৰ কৰিব লাগে। গতিকে তাৰপিছত আমি এটা আধা লিটাৰ পানী ধৰা এটা বাতি ল'ব লাগে। এই বাতিটোত এটা পিঁয়াজ সৰু সৰুকৈ কাটিব লাগে, একেবাৰে সৰু সৰু মিহি মিহিকৈ পিঁয়াজটো কাটি ল'ব লাগে। তাৰপিছত সেই পিঁয়াজখিনিৰ ওপৰত এই বেকিং চ'ডা এচামুচ দিব লাগে। বেকিং চ'ডা এই বজাৰৰ পৰা মই আনি লৈছোঁ, এয়া আপোনালোকক মই দেখুৱাইছোঁ। বেকিং চ'ডা এচামুচ সেই কটা পিঁয়াজখিনিৰ ওপৰত দিব লাগে। তাৰপিছত এটা নেমু টেঙাৰ, গোটেই নেমু টেঙাটো নালাগে, নেমু টেঙাৰ কিছুমান ৰস মানে এফালমানৰ ৰস সেই বস্তুখিনিৰ ওপৰত, পিঁয়াজ আৰু বেকিং চ'ডাৰ ওপৰত সেই নেমু টেঙাটো চেপি দিব লাগে, চেপি দি ৰসখিনি উলিয়াব লাগে। তাৰপিছত আধা লিটাৰ পানী দি বাতিটোত দিব লাগে আৰু বস্তুখিনি এখন চামুচেৰে ভালদৰে লৰাই দিব লাগে। আধা লিটাৰ পানীৰ কথা কিয় কৈছোঁ, যিহেতু আমি আধা লিটাৰ বটলত দৰৱখিনি ভৰাম, গতিকে বটলটো যিহেতু আমি আধা লিটাৰৰ লৈছোঁ, গতিকে আমি আধা লিটাৰ পানী লৈছোঁ আৰু যদি আমি বেছিকৈ ল'ব লাগে তেনেহ'লে বস্তুখিনিৰ পৰিমাণো সেইমতে বাঢ়ি যাব। গতিকে এই তিনিওটা বস্তু ভালদৰে লৰাৰ পাছত বস্তুখিনি এখন চেকনিৰে চেকি লৈ এই বটলটোত ভৰাই ল'ব লাগে। বটলটোত ভৰাই লৈ তাৰপিছত ৰাতি ভাত খোৱাৰ পাছত সাধাৰণতে পঁইতাচোৰা যিবোৰ ঠাইত বগাই থাকে সেইবোৰ ঠাইত স্প্ৰে কৰি দিব লাগে। এনেদৰে স্প্ৰে কৰি দিব লাগে। আৰু পঁইতাচোৰা সাধাৰণতে ভাত খোৱা টেবুলখনৰ তলত বেছিকৈ থাকে, সেই গতিকে ভাত খোৱা টেবুলখনৰ তলত স্প্ৰে কৰি দিব লাগে। আৰু লগতে পাকঘৰৰ যিখন স্লেব থাকে সেই পাকঘৰৰ স্লেবৰ তলতো স্প্ৰে কৰি দিব লাগে আৰু লগতে পাকঘৰৰ মজিয়াখনতো স্প্ৰে কৰি দিব লাগে। ইয়াৰ উপৰি যদি বাচন থোৱা আলমাৰি থাকে তেনেহ'লে বাচন থোৱা আলমাৰীৰ ভিতৰতো স্প্ৰে কৰি দিব পৰা যায়। মুঠতে পঁইতাচোৰা যিবোৰ ঠাইত সচৰাচৰ বগোৱা দেখা যায় সেইবোৰ ঠাইত স্প্ৰে কৰি দিব লাগে। আৰু এনেদৰে যদি 3-4 দিনমান স্প্ৰে কৰি দিয়া হয় তেনেহ'লে আটাইবোৰ পঁইতাচোৰাই ঘৰৰ পৰা ওলাই যাব আৰু ইয়াৰে কিছুমান মৰি যাব। গতিকে এনেকৈ আমাৰ ঘৰখন পঁইতাচোৰা মুক্ত অতি সহজে কৰি ল'ব পাৰোঁ। আৰু ইয়াৰ এই দৰৱখিনি ব্যৱহাৰ কৰাৰ ফলত মানে কোনো খাদ্যবস্তুত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা নাথাকে আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এলাৰ্জি বা মূৰৰ বিষ তেনেকুৱা হোৱাৰ সম্ভাৱনা নাথাকে। গতিকে বন্ধুসকল, আমি এই ঘৰতে পোৱা
অতি সুলভ বস্তুকেইবিধেৰে আমি পঁইতাচোৰা খেদা এই দৰৱবিধ প্ৰস্তুত কৰি আমি অতি সহজে ঘৰৰ ভিতৰৰ পৰা পঁইতাচোৰা খেদি পঠিওৱা হওক। বন্ধুসকল, এই পঁইতাচোৰা মাৰা বা পঁইতাচোৰা খেদা এই দৰৱটো কেনেকৈ ঘৰতে প্ৰস্তুত কৰা হয় সেইটো আপোনালোকক আজি দেখুৱাইছোঁ। প্ৰথমে আমি পিঁয়াজ এটা এনেকৈ পাত্ৰ এটাত সৰু সৰুকৈ কাটি ল'লোঁ, একেবাৰে সৰু সৰুকৈ কুটি লৈছোঁ। এই পিঁয়াজখিনিৰ ওপৰত আমি বেকিং ছ'ডা এচামুচ দি লৈছোঁ। এই বেকিং ছ'ডা এচামুচ দি লৈছোঁ। বেকিং ছ'ডাখিনি দি তাৰপিছত আমি এখন চামুচেৰে আমি এই পিঁয়াজ আৰু বেকিং ছ'ডাখিনি ভালদৰে লৰাই দিছোঁ। তাৰপিছত নেমু টেঙাৰ এফাল আমি এই পিঁয়াজ আৰু বেকিং ছ'ডাৰ ওপৰত চেপি পেলাই ৰসখিনি আমি দি দিছোঁ। ইয়াত এই নেমু টেঙাটোৰ ৰসখিনি ইয়াত দি দিছোঁ। নেমু টেঙাটো চেপাৰ পাছত আকৌ এই নেমু টেঙা, বেকিং পাউডাৰ আৰু পিঁয়াজ আমি একেলগে লৰাই দিছোঁ। ইয়াতে পানী আধা লিটাৰ যোগ কৰি দিছোঁ। আধা লিটাৰ যোগ কৰি দিয়াৰ পাছত আকৌ মিশ্ৰণখিনি আৰু এবাৰ লৰাই দিছোঁ। তাৰপিছত এই মিশ্ৰণখিনি আমি এই পাত্ৰটোত আমি চেকনি এখনেৰে চেকি লৈছোঁ। এই মিশ্ৰণখিনি পিঁয়াজ, বেকিং ছ'ডা আৰু নেমুৰ ৰসৰ এই মিশ্ৰণখিনি আমি এনেদৰে চেকি লৈছোঁ। চেকি লোৱাৰ পাছত আমি যিটো স্প্ৰে বটল ৰেডি কৰি থৈ দিছোঁ, সেই স্প্ৰে বটলটোত আমি এই চেকি লোৱা এই ৰসখিনি আমি ভৰাই লৈছোঁ। বটলটোত ভৰাই লোৱাৰ পাছত তাৰপিছত আমি এই স্প্ৰে যিটো সাফৰ, এই সাফৰটো বটলত লগাই লৈছোঁ। এতিয়া আমাৰ দৰৱটো প্ৰস্তুত হৈ গ'ল। ভালদৰে আমি লগাই ল'ব লাগিব। সাফৰটো অলপ টাইটকৈ লগাব লাগিব। টাইট হোৱাৰ পাছত এতিয়া আমি এনেদৰে স্প্ৰে কৰি দিলে হৈ গ'ল, আমাৰ স্প্ৰে মাৰিব পৰা হৈ গ'ল। গতিকে আমি চাওঁ এবাৰ স্প্ৰে হয়নে নহয়। হৈছে, সুন্দৰভাৱে হৈছে স্প্ৰে। গতিকে আপোনালোকে এনেকৈ ঘৰতে প্ৰস্তুত কৰি ল'ব আৰু এই বস্তুখিনি য'তে পঁইতাচোৰা থাকে তাতে ৰাতি ভাত খোৱাৰ পাছত, তাৰমানে শুবলৈ যোৱাৰ আগত স্প্ৰে কৰি দিব। দিলে ঘৰৰ ভিতৰৰ আটাইবোৰ পঁইতাচোৰা পলাই পত্ৰং দিব আৰু তাৰে কিছু সংখ্যক মৰি যাব। আৰু এনেকৈ 3 দিন বা 4 দিন দিলেই ঘৰৰ ভিতৰত থকা আটাইবোৰ পঁইতাচোৰাই সেই বাহিৰলৈ যাব বা মৰি যাব।